মই সকলোকে CSAP IS একাডেমীৰ আৰু এটা পডকাষ্টৰ খণ্ডলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে দেৱব্ৰত শৰ্মা। দেৱব্ৰত শৰ্মাৰ বিষয়ে যদি মই ক'বলৈ যাওঁ, এখেত আকৌ CSAP IS একাডেমীৰ ফেকাল্টি হিচাপে কৰ্মৰত হৈ আছিল। এখেতে আমাৰ ইয়াতে ইণ্ডিয়ান ইকনমি ছাবজেক্টটো খুব ধুনীয়াকৈ পঢ়াইছিল আৰু এখেতে এইবাৰ সদ্য ঘোষিত APSC CCE 2022ত খুব ধুনীয়াকৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। চ' আজি এখেতক আমাৰ মাজত পাই মই নিথৈ আনন্দিত হৈছোঁ। দেৱব্ৰত শৰ্মা, মই তোমাক পুনৰবাৰ CSAP IS একাডেমী তোমাক মই স্বাগতমো জনাব নোৱাৰোঁ, কাৰণ তুমি আমাৰ মাজৰে হোৱা, তুমি CSAP IS একাডেমীৰ ফেমিলিৰে হোৱা। চ' তথাপিও মই তোমাক স্বাগতম জনাইছোঁ। চ' তোমাৰ কেনেকুৱা লাগিছে? আৰু মই জয়তে তোমাক কংগ্ৰেচুলেট দিছোঁ যে তুমি ইমান ধুনীয়াকৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছা। চ' তোমাৰ কেনেকুৱা লাগিছে? খুব চাগে ভাল লাগি আছে এইখিনি মুহূৰ্তত। নিশ্চয়, থেংক ইউ ছ' মাছ। প্ৰথমতে ইজাজ আহমেদ ছাৰলৈ মোৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যিহেতু আপুনি মোক পডকাষ্টত নিমন্ত্ৰণ জনালে। মই চিভিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টৰ ইণ্ডিয়ান ইকনমি ফেকাল্টি হিচাপে জড়িত হৈ আছোঁ, আৰু এইটো মোৰ এটা ফেমিলিয়ে হয়। আৰু ইয়াতে যিহেতু APSC উত্তীৰ্ণ হোৱাৰ পিছত আপোনাৰ লগত পডকাষ্টটো কৰিবলৈ পালোঁ, সেইটো এটা মোৰ সৌভাগ্য। আৰু নিশ্চয়কৈ এক্সামটো দিয়াৰ যেতিয়া আমি ৰিজাল্টটো পালোঁ, APSC এক্সামৰ যেতিয়া আমি চিভিল ছাৰ্ভিচ এক্সামছৰ ৰিজাল্টটো পালোঁ, নিশ্চয় বহুত বেছি ভাল লাগিছে। বিকজ এইটো এটা এনেকুৱা এটা মুহূৰ্ত যোনটো মানে আমি সকলোৱে আশা কৰি থাকোঁ যে ৰিজাল্ট লিষ্টখনত নিজৰ নামটো ক'ৰবাত দেখা পাম নেকি। আৰু যেতিয়া দেখা পালোঁ, নিশ্চয় বহুত বেছি সুখী অনুভৱ কৰিছোঁ। আৰু মোৰ এই তোমাক খুব সম্ভৱ আমাৰ ইয়াৰ পৰাই কোনোবাই ফোন কৰি জনাইছে নেকি যে তুমি পাছ কৰিলা বুলি? নিশ্চয়, মানে আমাৰ যেতিয়া মই প্ৰথমতে PDFখন চাইছোঁ, PDFখন চাই থাকোঁতে আমাৰ অফিচৰ ফালৰ পৰা মোলৈ ফোন কৰিছে। আমাৰ অফিচৰ ফালৰ পৰা ফোন কৰি মোক কৈছে যে ছাৰ কংগ্ৰেচুলেশ্যন, আপুনি আৰ্বান এডমিনিষ্ট্ৰেশ্যন ছাৰ্ভিচত 13 ৰেংক পাইছে। মই প্ৰথমতে বিলিভ হোৱা নাই। মই কৈছোঁ হয় জানো, এবাৰ PDFখন চাওঁ নেকি। স্ক্ৰীনশ্বটখন দিয়াতে লগালগ স্ক্ৰীনশ্বটখন দিছে। তাৰপিছত যেতিয়া নামটো দেখিছোঁ, ৰোল নাম্বাৰটো দেখা পাইছোঁ, তেতিয়া মনটো ভাল লাগিছে। চ' নিশ্চয় এইটো এটা বহুত আনন্দৰ মুহূৰ্ত। আচ্ছা, বাৰু মোক কোৱাচোন দেৱব্ৰত, তোমাৰ অলপ জাৰ্ণিটোৰ বিষয়ে কোৱাচোন, যাত্ৰাটোৰ বিষয়ে। মই শুনামতে তুমি কেইবাটাও এটেম্প দিয়াৰ পিছতহে পাইছা, বা তুমি এটা কেইবাটাও বছৰ এই যোনটো চিভিল ছাৰ্ভিচ এক্সামৰ পিছত তুমি লগালা বুলি আমি জানিবলৈ পাইছোঁ। চ' অলপ কোৱাচোন বিতংভাৱে। হয়, মানে মই মোৰ যিটো চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনৰ যোনটো জাৰ্ণি আছিলে, জাৰ্ণিটো মই 2020 প্ৰায় ষ্টাৰ্ট কৰিছিলোঁ। যেতিয়া আমাৰ ক'ভিড লকডাউনবিলাক ষ্টাৰ্ট হৈছিলে, ক'ভিড লকডাউন ষ্টাৰ্ট হোৱাৰ লগে লগে আমাৰ সকলোবিলাক চব বন্ধ হৈ গৈছিলে। চ' সেই তেতিয়াৰ পৰা মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। আই থিংক মই মে'ৰ পৰা কৰিছিলোঁ। আৰু মই 2021ত APSCৰ যোনটো ফাৰ্ষ্ট এটেম্প এটা দিছিলোঁ, কিন্তু মই প্ৰিলিমছো কোৱালিফাই হোৱা নাছিলোঁ। তাৰপিছত মই UPSCৰো এটা প্ৰিলিমছ দিছিলোঁ, সেই 2021তে, সেইটো মোৰ কোৱালিফাই হোৱা নাছিলোঁ। তাৰপিছত মই আপোনাৰ 2022ত UPSCৰ আৰু এটা প্ৰিলিমছ দিলোঁ, যোনটো মোৰ ছেকেণ্ড এটেম্প আছিলে UPSCত। কিন্তু আনফৰ্চুনেটলি মোৰ প্ৰিলিমছ কোৱালিফাই সেইবাৰো হোৱা নাছিলে। আৰু এইবাৰ APSCত মোৰ ছেকেণ্ড এটেম্প। আৰু এইবাৰ মানে মই ফাৰ্ষ্ট টাইমৰ কাৰণে মেইনছ লিখিবৰ কাৰণে সুবিধা পাইছিলোঁ। চ' আগৰকেইটাত মই গোটেইকেইটাতে প্ৰিলিমছতে ফেইল কৰিছিলোঁ, আৰু এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে মেইনছ লিখিবলৈ সুবিধা পাইছিলোঁ। আৰু মেইনছটো কোৱালিফাই হোৱাৰ পিছত ভাইভাটো যেনিবা ভগৱানৰ আশীৰ্বাদত হৈ গ'ল গোটেইখিনি বস্তু। চ' সেইটো ভাল লাগিছে অভিয়াছলি। তোমাৰ ঘৰ যিহেতু লাকুৱাত, চ' এতিয়া তুমি সঁচা অৰ্থত চাবলৈ গ'লে তুমি লাকুৱালৈও গৌৰৱ কঢ়িয়াই আনিছা। চ' এতিয়া গাঁওবাসীয়ে কি কৈছে, বা তোমাৰ পৰিয়ালৰ মানুহে কি কৈছে? হয়, মানে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছদিনাই মই ঘৰলৈকে গ'লোঁ। আৰু ঘৰত গৈ মোৰ যিখিনি প্ৰাথমিক য'ত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ, স্কুলবিলাক, যিবিলাক মোৰ হাই ছেকেণ্ডেৰী য'ত মই পঢ়িছিলোঁ, তেওঁলোকে গ'লোঁ। শিক্ষাগুৰুসকলক লগ কৰিলোঁ, ঘৰৰ মা দেউতাক লগ কৰিলোঁ, পৰিয়ালবৰ্গক লগ কৰিলোঁ, ওচৰ চুবুৰীয়া বন্ধু বান্ধৱক লগ কৰিলোঁ। মানে এটা কথা, তেওঁলোক বহুত সুখী। তেওঁলোকে কৈছে যে আমি যোনটো বস্তু দেখিছিলোঁ, যিটো কষ্ট ইমান দিনে তুমি কৰিছিলা, কষ্টটো সাৰ্থক হ'ল। আৰু তেওঁলোকে বহুত বেছি সুখী অনুভৱ হৈছে। আৰু তেওঁলোকে কৈছে যে মানে মোৰ যিটো সফলতা, সেই সফলতাই হয়তো আমাৰ ওচৰৰ বা অঞ্চলৰ আগন্তুক দিনবিলাকত নতুন নতুন যুৱক যুৱতীসকলক নিশ্চয়কৈ অনুপ্ৰেৰণা যোগাব। চ' এটা অতিকৈ গৌৰৱৰ কথা, নহয় জানো? আচ্ছা, মোক এতিয়া কোৱাচোন, তুমি যিহেতু CSAP IS একাডেমীৰ লগত গভীৰভাৱে জড়িত হৈ আছিলা, চ' তুমি বোধ কৰোঁ আমাৰ ষ্টুডেণ্ট নাছিলা, তথাপিও তুমি কিবা ধৰণৰ সহায় পাইছিলানে CSAP IS একাডেমীৰ ফালৰ পৰা? হয়, CSAP IS একাডেমীত মই জুলাইত জইন কৰিছিলোঁ, 2023 জুলাইত জইন কৰিছিলোঁ এজ এ ফেকাল্টি অফ ইণ্ডিয়ান ইকনমি। আৰু তেতিয়াৰ পৰা তেতিয়া আমাৰ একচুৱেলি মেইনছটো জাষ্ট শেষ হৈছে। মেইনছ শেষ হোৱাৰ পিছতে মই জইন কৰিছিলোঁ। তাৰপিছত আমাৰ কিছু সময়ৰ পিছত আমাৰ ৰিজাল্ট আহিলে।
ৰিজাল্টৰ পিছত আমি মক ইণ্টাৰভিউবিলাক দিয়া ষ্টাৰ্ট কৰিলোঁ চ' CSAP IAS একাডেমীৰ যোনটো মক ইণ্টাৰভিউবিলাক মই দিলোঁ ইয়াতে বহুতকেইটা মই মক দিছিলোঁ বেক টু বেক দি আছিলোঁ আৰু মকবিলাক দিয়াৰ পিছত আচলতে মক ইণ্টাৰভিউবিলাকত আমাৰ যোনটো পাৰ্চনেলিটি হয় কেনেকৈ পাৰ্চনেলিটিটোত কি ইছ্যুজ আছে সেইবিলাক কেনেকৈ আমি এড্ৰেছ কৰিব লাগে বা কি ধৰণে আমি ইণ্টাৰভিউ বৰ্ডখনক ফেচ কৰিব লাগে পেনেলবিলাকক কি ধৰণে ফেচ কৰিব লাগে সেইখিনি আমি শিকিছিলোঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে CSAP IAS একাডেমীয়ে অনিল স্বৰূপ ছাৰকো আনিছিলে তেখেতে চ' অনিল স্বৰূপ ছাৰ ৰিটায়াৰ্ড IAS অফিচাৰ চ' গতিকে তেওঁৰ লগত আমি এটা ডাইৰেক্ট 1-to-1 মেণ্টৰশ্বিপ কৰিবৰ কাৰণে আমি এটা সুযোগ পাইছিলোঁ আৰু সেই 1-to-1 মেণ্টৰশ্বিপটোৱে তেওঁ মানে আমাক এইখিনি বস্তু শিকাই দিছিলে যে কি ধৰণে ভাইভাবিলাকত আমি আনচাৰ দিব লাগে বা কি ধৰণে নিজকে প্ৰেজেণ্টেশ্যনটো কৰিব লাগে চ' সেই বস্তুখিনিয়ে ডেফিনেটলি যথেষ্টখিনি সহায় কৰিলে অভাৰঅল গোটেই জাৰ্ণিটোত নিশ্চয়কৈ আৰু এই যিটো আপুনি সুযোগটো মোক দিছে এই সুযোগতে মই CSAP IAS একাডেমী সকলো পৰিয়ালবৰ্গলৈকে বুলিয়ে কৈছোঁ মই মোৰ অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ নহয় আৰু এটা কথা এতিয়া ধৰা তুমিও এতিয়া গ্ৰাম্য অঞ্চলৰ পৰাই ওলাই আহিছা চ' এনেকুৱা আমাৰ ভিউৱাৰ্ছ কিমান হাজাৰ হাজাৰ এক্সপিৰিয়েঞ্চ আছে যোনবিলাক এক্সপিৰিয়েঞ্চ এতিয়া গাঁৱত আছে বা ল'ৰা হওক ছোৱালী হওক তেওঁলোকেও ভাবে যে এসময়ত গৈ আমিও চিভিল ছাৰ্ভিচ অফিচাৰ হ'ম চ' তোমাৰ দৰে যেতিয়া এজন যুৱক সেইখিনি অঞ্চলৰ পৰা বা তেনেকুৱা এটা ছিটুৱেশ্যনৰ পৰা ইমান যদি তুমি ষ্ট্ৰাগল ফেচ কৰি বা এই সমস্যাখিনি নেওচি তুমি আজি এজন বিষয়া হ'ব পাৰিছা চ' ডেট ইটছেল্ফ ইজ আ চ'ৰ্চ অফ ইনস্পিৰেশ্যন ইয়াৰ পৰা সেই মানুহখিনিয়ে সেই ল'ৰা ছোৱালীখিনিয়ে বহুতো অনুপ্ৰেৰণা ল'ব বুলি মই মানে ধৰা দৃঢ় বিশ্বাসী আচ্ছা এতিয়া বাৰু মই এইটো জানিবলৈ খুজিম তোমাৰ পৰা যে এতিয়া APSCয়ে আমি জানো সকলোৱে যে তাহাঁতিও নিজৰ চিলেবাছ বা ৱে অফ আস্কিং কুৱেশ্যনছ যোনটো প্ৰশ্ন সোধাৰ ধৰণ সেইটো বহু পৰিমাণে তেওঁলোকে সলনি কৰিছে চ' তুমি এই যোনটো ধৰণটো কাৰণ তুমি মোক কোৱাৰ ধৰা তুমি ক'লা যে তুমি 2020 চনৰ পৰা আৰম্ভ কৰিছিলা চ' এই যাত্ৰাটোত এনেকুৱাও কিছুমান ক্ষণ আহিছিল যেতিয়া তুমি চাগে এডজাষ্ট হ'বলগীয়া হৈছিল উইথ দ্য ৱে অফ আস্কিং কুৱেশ্যনছ চ' তুমি এই বস্তুটোৰ লগত কাৰণ এইটো এটা নতুন বস্তুটোৰ লগত তুমি এডজাষ্ট কেনেকৈ হৈছিলা বা এডজাষ্ট কৰাৰ কাৰণে তুমি কিছুমান তোমাৰ যোনটো প্ৰণালী সেইটো বা তোমাৰ যোনটো তোমাৰ এটা টেকনিক তাত কিছুমান সাল সলনি তুমি কৰিছিলা নেকি নিশ্চয় মানে মই যেতিয়া প্ৰথমবাৰ কাৰণে যেতিয়া প্ৰিলিমছ দিছিলোঁ APSC প্ৰিলিমছ যেতিয়া দিছিলোঁ 2021ত তেতিয়া APSC প্ৰিলিমছৰ যিখন কুৱেশ্যন পেপাৰ আছিলে কুৱেশ্যন পেপাৰখন আমাৰ 1 লাইনৰ মেক্সিমাম কুৱেশ্যন আছিলে তেওঁলোকৰ কুৱেশ্যনবিলাক মানে তেওঁলোকে তেতিয়া ফেক্সুৱেল কুৱেশ্যন তেওঁলোকে বেছি সুধিছিলে তাৰপিছত এইবাৰ কিন্তু পেপাৰখন কনচেপচুৱেল হয় মানে আচলতে মোৰ কথাটো কি হ'ল মই আপোনাক ইণ্টাৰেষ্টিংলি এটা কথা জনাব বিচাৰিছোঁ মোৰ মানে মই প্ৰিপেৰেশ্যনটো UPSC কাৰণে প্ৰথমৰ পৰা কৰি আছিলোঁ গতিকে UPSC কাৰণে প্ৰিপেৰেশ্যনটো কৰি থাকোঁতে এটা বস্তু কাৰণে কনচেপচুৱেল ক্লিয়াৰিটিটো বহুত দৰকাৰ হয় গতিকে কনচেপচুৱেল ক্লিয়াৰিটিটো বহুত ধৰণে ভাল ধৰণে মানে গুৰুত্ব দিছিলোঁ যে যিকোনো ছাবজেক্টে হওক হিষ্ট্ৰী ইকনমি পলিটি যিয়ে হওক কনচেপচুৱেল ক্লিয়াৰিটিটো মানে ট্ৰাই কৰিছিলোঁ যাতে থাকক কিন্তু প্ৰথমবাৰৰ APSC 2021ৰ যিখন পেপাৰ তাতে কনচেপচুৱেল কুৱেশ্যন খুব কম আহিছিলে মেক্সিমাম ফেক্সুৱেল কুৱেশ্যন আহিছিলে তো তাৰপিছত তেওঁলোকৰ এইবাৰৰ যিখন কুৱেশ্যন পেপাৰখনত তেওঁলোকৰ কনচেপচুৱেল ক্লিয়াৰিটি তেওঁলোকে প্ৰশ্নখিনি সুধিলে গতিকে মোৰ ফালৰ পৰা মই ভালহে পালোঁ একচুৱেলি মই মানে বহুত কুৱেশ্যন পেপাৰখন চাই মানে এক্সামিনেশ্যন হ'লেও মই বহুত হেপি হৈছিলোঁ যে মানে এইটো লেভেলতে মই প্ৰিপেৰেশ্যনটো কৰি আছিলোঁ আৰু পেপাৰখন ফাইনেলি এইটো লেভেলতে আহিলে আৰু এটা কথা খালি APSCয়ে মেইনছত আমাৰ অপশ্যনেল ছাবজেক্টটো উঠাই দিছিলে চ' গতিকে 2020ত অপশ্যনেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ কিন্তু ছাডেনলি শুনিলোঁ যে অপশ্যনেল ছাবজেক্টটো উঠাই দিলে গতিকে সেইটো অপশ্যনেল ছাবজেক্টটো উঠাই দিয়াৰ কাৰণে অকণমান অপশ্যনেলৰ বাৰ্ডেনটো কমি গ'ল বাকী মেইনছৰ বাকী যিখিনি আমাৰ GS পেপাৰ থাকে বা essay ৰাইটিং থাকে তাত মানে অলপ বেছি সময় দিব পাৰিলোঁ সেইটো সেইফালৰ পৰা অকণমান এডভান্টেজ হ'ল বুলিয়ে মই ক'ব পাৰোঁ বাকী APSC আচলতে তেওঁলোকৰ পেটাৰ্ণটো বেছি ধৰক মই যিখিনি এনালাইচিছ দেখিছোঁ মোৰ এনালাইচিছ মতে তেওঁলোকে কনচেপচুৱেল বেছিকৈ কৰিব গৈ আছে যাতে মানে ডেপ্থ আণ্ডাৰষ্টেণ্ডিং থাকে যিকোনো এটা টপিকৰ ওচৰত আৰু মেইনছৰ আমি যদি কুৱেশ্যনবোৰ দেখোঁ মেক্সিমাম কুৱেশ্যন এপ্লিকেশ্যন বেছ বা এপ্লাইড বেছ বুলি আমি ক'ব পাৰোঁ যদি কোনোবাই অকল বুকিছ নলেজ বা থিয়ৰিটিকেল মাইণ্ড লাগিব গতিকে সেইটো হিচাপে ধৰক এজন তেওঁ মানে ৱে অফ থিংকিংটো এজন চিভিল ছাৰ্ভেণ্ট হ'ব লাগিব তেওঁ প্ৰেক্টিকেল মানে ভাবিব লাগিব গতিকে সেইটো হিচাপে মানে তেওঁ এক্সামিনেশ্যনটোৱে অলৰেডি এতিয়া ডিমাণ্ড কৰিছে যে মানে প্ৰিপেৰেশ্যনৰ জাৰ্ণিটোতে নিজকে চিভিল ছাৰ্ভেণ্ট হিচাপে ভাবি থাকিবৰ কাৰণে তেতিয়াহে তেওঁ আনচাৰবিলাকত সেই বস্তুটো ফুটি উঠিব চ' গতিকে মই সেই বুলিয়ে ভাবিছোঁ আচ্ছা এতিয়া মোক অলপ তোমাৰ স্কুলীয়া শিক্ষা বা তুমি স্কুলত চোকা আছিলা এভাৰেজ আছিলা নে ধৰা বেলেগ টাইপৰ ষ্টুডেণ্ট আছিলা আৰু কলেজত তুমি কিমান মাৰ্কছ পাইছিলা অলপ ক'বা নেকি
নিশ্চয় মানে মই স্কুলিং কৰিছিলোঁ আমাৰ ঘৰৰ ওচৰৰে এখন স্কুল চাইমুঠীয়া প্ৰাথমিক বিদ্যালয় বুলি আছিলে স্কুল চৰকাৰী স্কুল তাৰপিছত তাতে মই ক্লাছ 4 লৈকে পঢ়িলোঁ তাৰপিছত মই আকৌ মানে 4 টো মোক আকৌ মায়ে এখন বেলেগ এখন অকণমান সেইখন প্ৰাইভেট স্কুল এখন আছিলে এতিয়া এখন কিন্তু চৰকাৰীকৰণ হ'ল মানে যোনটো আমি আগতে প্ৰভিঞ্চিয়েল স্কুল বুলি যে কৈছিলোঁ সেই স্কুলখন সেইখন স্কুলখনৰ নাম আছিলে লাকুৱা চিজনী আদৰ্শ প্ৰাথমিক বিদ্যালয় আদৰ্শ মজলীয়া বিদ্যালয় সেই স্কুলখনত মই ক্লাছ 4, 5, 6, 7 4টা বছৰ পঢ়িলোঁ সেই স্কুলখনৰ কিন্তু মানে মোক বহুত বেছি ফাউণ্ডেশ্যনত হেল্প কৰিলে যিখন চিজনী স্কুল বুলি মই কৈছোঁ সেই স্কুলখনৰ পৰা মানে মই অলপ আইডিয়াবিলাক পালোঁ মানে যোনটো আমাৰ বেছিক লাৰ্ণিং থাকে স্কুলীয়া লাৰ্ণিং থাকে সেইখিনি সেই স্কুলখনৰ পৰা ভালধৰণে পালোঁ তাৰপিছত 8, 9, 10 মই পঢ়িলোঁ এখন মোৰ অতিকৈ শ্ৰদ্ধা স্কুল টানটিয়া স্কুল লাকুৱা টানটিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল সেইখন লাকুৱাৰ অঞ্চলৰ মানে এখন অতি নামজ্বলা স্কুল গতিকে সেই স্কুলখনত আমি যেতিয়া পঢ়িব গ'লোঁ তেতিয়া আমাৰ মানে 8, 9, 10ৰ 3টা বছৰ আমি সঁচা কথাত ক'বলৈ গ'লে বহুত বেছি উৎপতীয়া ষ্টুডেণ্ট আছিলোঁ আমি মানে বহুত বেছি টিচাৰ্ছৰ পৰা বহুত বেছি মাৰ্ক ৰেকৰ্ডো আমাৰ বহুত আছে আৰু যদি কওঁ একাডেমিক্স কেনেকুৱা আছিলে একাডেমিক্সত মই মেট্ৰিকলৈকে এভাৰেজ আৰু মেট্ৰিকৰ পিছত বিল' এভাৰেজ হৈ গ'লোঁ চ' মেট্ৰিকত মই পাৰ্চেণ্টেজ 66 পাইছিলোঁ তেতিয়া দিনত মোটামুটি ভালেই বুলি ক'ব পাৰি বাট বহুত বেছিও ভাল নাছিলে কিন্তু হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত পাৰ্চেণ্টেজখিনি খুব বহুত কমি গৈছিলে মানে বিল' 50 লৈও গুচি গৈছিলে কয় নহয় আমাৰ ইয়াত বঁটা লাগি গ'ল বুলি তোমাৰ বঁটা লাগিছিল নেকি একজেক্টলি বঁটা লাগিলে আৰু মানে সেইটো টাইমত কি হ'ল মানে পঢ়াটোতকৈ মানে বাকী কামবিলাক বেছি গুৰুত্ব দিছিলোঁ মই মানে সেইটো টাইমত আচলতে নাটক কৰিছিলোঁ আচ্ছা এক্টিং কৰিছিলোঁ নাটকৰ লগত জড়িত আছিলোঁ মানে নাটক লিখিছিলোঁ নাটক ডাইৰেকশ্যন কৰিছিলোঁ আৰু গানৰ লগতো জড়িত আছিলোঁ উপন্যাসৰ লগত জড়িত আছিলোঁ উপন্যাস লিখিছিলোঁ কবিতা লিখিছিলোঁ চ' সেই যিখিনি কামত মানে নিজকে অলপ বেছি সময় দিছিলোঁ পঢ়াটোৰ পৰা অলপ আঁতৰি গৈছিলোঁ কিন্তু ষ্টিল মানে ট্ৰাই কৰিছিলোঁ পঢ়াখিনি মেইনটেইন কৰিবৰ কাৰণে কিন্তু মাজে মাজে নহয়গৈ এতিয়াও কবিতা লিখানে এতিয়া মই মানে প্ৰিপেৰেশ্যনত অহাৰ পৰা বহুত বছৰ কবিতা লিখা নাই কিন্তু খুব সোনকালে লিখিম আচ্ছা তুমি কি ভাবা এতিয়া তুমি যে তোমাৰ এইবিলাক তোমাৰ হবি হয় নাই মানে এইবিলাক কৰি তুমি আত্মসন্তুষ্টি লাভ কৰা এতিয়া মানুহ এজনে চাকৰি পোৱাৰ পিছত যিমানে ভাল চাকৰি নহওক কিয় এই হবিজবিলাক বাদ দিব লাগে নেকি বা বাদ দিয়াটো জানো ভাল কথা মানে হবিজ বুলি ক'লে মোৰ মতে হবিয়ে মানুহজনক জীয়াই থাকিবলৈ অনুপ্ৰেৰণা দিব গতিকে যদি হবি নাথাকে হবি নথকা লাইফটো বৰ মিনিংফুল লাইফ একচুৱেলি নহয়গৈ গতিকে সকলোৰে জীৱনত কাম থাকে কামটো আমি কৰিবই লাগিব নিজৰ জীৱনৰ কাৰণে আমি যিহেতু কামখিনি কৰিবই লাগিব কিন্তু তাৰ মাজতো যেতিয়া আমাৰ কিছুমান সময় থাকে যিখিনি সময় আমি আজৰি সময় বুলি কওঁ সেই আজৰি সময়খিনিক যদি আমি ভাল লগা কামবোৰ কৰি থাকোঁ তেতিয়া আমাৰ জীয়াই থকাৰ যোনটো হেঁপাহ বা জীয়াই থকাৰ যোনটো অনুপ্ৰেৰণা সেইটো আমাৰ বাঢ়ি যায় গতিকে মোৰ মতে হবিয়ে মানুহজনক মানে য়ং কৰি ৰাখে ফুৰ্তি এনি টাইম ফূৰ্তিত থাকিব পাৰে গতিকে সেইখিনিয়ে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ যিটো জীৱন বা তেওঁৰ যিটো কৰ্মক্ষেত্ৰ সেইটো হেল্প কৰিব নিশ্চয়কৈ মই ভাবোঁ যে হবি চাকৰিৰ ওপৰত নিৰ্ভৰশীল নহয় বৰঞ্চ চাকৰিটোহে হবিৰ ওপৰত নিৰ্ভৰশীল একজেক্টলি মানে তুমি যদি সুখতে থাকিব নোৱাৰা তেন্তে তুমি চাকৰি কেনেকৈ কৰিবা হয় চ' গতিকে সুখৰ কাৰণে হবিটো জৰুৰী অতিকৈ জৰুৰী আচ্ছা মোক কোৱাচোন এতিয়া তুমি বাতৰি কাকত পঢ়াটো কিমান গুৰুত্বপূৰ্ণ বুলি ভাবা এই জাৰ্ণিটোত হয় মানে মই যদি মোৰ কথাটো কওঁ মই প্ৰথম যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই বাতৰি কাকত ষ্টাৰ্ট কৰিছিলোঁ পঢ়িবৰ কাৰণে ৰেগুলাৰলি পঢ়িবৰ কাৰণে ট্ৰাই কৰিছিলোঁ মানে মই ভাবোঁ যদি আপুনি মোক সোধে পাৰ্চনেলি মই ভাবোঁ প্ৰথম এবছৰমান বাতৰি কাকত বা 6 মাহমান পঢ়াটো বহুত জৰুৰী প্ৰথম নিয়মীয়াকৈ এদিনো মিছ নোহোৱাকৈ মানে যেতিয়া আমি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰোঁ আমাৰ বহুতৰ এনেকুৱা হয় আমি কোনোবা ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ কোনোবা আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ বা কোনোবা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা আহিছে চ' আমাৰ অভাৰঅল যিখিনি জেনেৰেল এৱাৰনেছ সেই জেনেৰেল এৱাৰনেছখিনি আমি ক'ৰবাত নহয় ক'ৰবাত লেগ হৈ থাকোঁ গতিকে এবছৰ বা 6 মাহ যদি আমি নিউজ পেপাৰখিনি ফ্ৰিকুৱেণ্টলি পঢ়ি দিওঁ তেতিয়া আমি সমাজখনত কি চলি আছে হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফী ইণ্টাৰনেশ্যনেল ৰিলেশ্যন সকলোৰে আমাৰ এটা বেছিক আণ্ডাৰষ্টেণ্ডিং হৈ যায় তাৰপিছত সেই যিখিনি খবৰ আছে সেইখিনি নতুন কিছুমান এড অন হয় নতুনকৈ একো নহয় গতিকে তাৰপিছত এদিন দুদিন স্কিপ কৰিও বা কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনৰ লগতো সেইটো ছাবষ্টেঞ্চিয়েট কৰিব পাৰে কিন্তু প্ৰথম অৱস্থাত নহয় গতিকে প্ৰথম অৱস্থাত গোটেই অভাৰঅল এটা কম্প্ৰিহেনচিভ ভিউ ল'বৰ কাৰণে মই ভাবোঁ বাতৰি কাকত পঢ়াটো খুবেই জৰুৰী কিন্তু তাৰ পিছতো যদি পঢ়িব পাৰে ভালেই কথা কিন্তু যদি ধৰক টাইমৰ নাটনিৰ কাৰণে কিছুমানে পঢ়িব নোৱাৰিবও পাৰে তেতিয়াও কিন্তু অ'কে তেওঁলোকে ধৰক কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনৰ লগত বা ডেইলি কাৰেণ্ট এফেয়াৰ্ছ বহুতো ইউটিউব চেনেলেও দিয়ে
আমাৰ CSAP ফালৰ পৰা বহুত এটা ধুনীয়া গৈ আছে সেইখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনখনো আছে সেইখিনিৰ লগতো তেওঁলোকে ছাবষ্টেঞ্চিয়েট কৰিব পাৰে কিন্তু প্ৰথম অৱস্থাত কাৰেণ্ট নিউজ পেপাৰ পঢ়াটো জৰুৰী বুলি মই ভাবোঁ মই এই প্ৰশ্নটো এইটো কাৰণে উত্থাপন কৰিছোঁ কাৰণ এতিয়া উঠি অহা প্ৰজন্মই প্ৰায় ভাগৰে পঢ়াৰ লগত যোনটো সম্পৰ্ক সেইটো একেবাৰে নোহোৱা হৈ গৈছে বিচ্ছিন্ন হৈ গৈছে চ' তোমাৰ মতে পঢ়িলে মানুহে নতুন কথা যে শিকে চ' সেইটো তুমি প্ৰয়োজনীয় বুলি ভাবানে নিশ্চয় মানে জীৱনটো জীয়াই থাকিবৰ কাৰণে আমাক জ্ঞান লাগিব যদি জ্ঞান নথকাকেতো আমাৰ জীৱনটো সম্ভৱেই নহ'ব গতিকে জ্ঞান ল'বৰ কাৰণে আমাৰ হাতত আমাক নিউজ পেপাৰখন লাগিব গতিকে নিউজ পেপাৰ পঢ়াটো নিশ্চয়কৈ জৰুৰী আৰু নিউজ পেপাৰ পঢ়িলে আমি আচলতে বস্তুখিনি ডিটেইলছত গম পোৱা যায় আমি এতিয়া ধৰক যদি কিবা এটা ভিডিঅ' এটা আমি ছ'চিয়েল মিডিয়াতে বহুতখিনিয়ে চাই দিওঁ কিন্তু তাতে আমি যিধৰণে বস্তুখিনি উপস্থাপন কৰে বা নিউজ পেপাৰৰ যিটো এটা ষ্টেণ্ডাৰ্ড ৱে অফ প্ৰেজেণ্টেশ্যন সেইটোহে আমাক এক্সামিনেশ্যনত হেল্প কৰিব পাৰিব মই এইটো কথাই তোমাক সুধিম বুলি ভাবিছিলোঁ এতিয়া বহুতে কিছুমান শ্বৰ্টকাট ৱেজ লয় ইউটিউবৰ পৰা তাহাঁতি এনালিচিছ ভিডিঅ' চাই সেইবিলাক কিমান বাৰু ইউজফুল আৰু কেন দে এভাৰ ৰিপ্লেচ নিউজ পেপাৰ্ছ একজেক্টলি নিউজ পেপাৰ ৰিপ্লেচ কৰিবৰ কাৰণে মই কৰিব পাৰিব বুলি মই নাভাবোঁ বাট যদি তেওঁলোকে ইনিচিয়েল লেভেলত কিন্তু নিউজ পেপাৰখন পঢ়ক যদি তেওঁলোকে ভাবিছে যে লাষ্ট শেষৰ সময়ত বোলে তেওঁলোকে ধৰক কিবা কাৰেণ্ট এফেয়াৰ্ছৰ লাষ্ট 1 year কাৰেণ্ট এফেয়াৰ্ছৰ ৰিভিজন বা এনেকুৱা ধৰণৰ সেইবিলাকত ইউজ কৰিব পাৰে বাট আই থিংক ন' ওৱান কেন ৰিপ্লেচ নিউজ পেপাৰ আচ্ছা তুমি বাৰু কি পঢ়িছিলা বাতৰি কাকত ইনিচিয়েল লেভেলত মই দা হিন্দু আৰু ইণ্ডিয়ান এক্সপ্ৰেছ তাৰপিছত যেতিয়া মই UPSCৰ পৰা মোৰ ফ'কাছটো শ্বিফ্ট কৰিলোঁ APSCলৈ তেতিয়া মই আছাম ট্ৰিবিউনখন আৰু ইণ্ডিয়ান এক্সপ্ৰেছখন পঢ়িছিলোঁ আচ্ছা তুমি এতিয়া এইমাত্ৰ ক'লা তোমাৰ দ্য হিন্দু এতিয়া দ্য হিন্দুখন বহুতে টান পায় বিকজ অফ ইটছ ইংলিছ মানে বহুতৰ মতে তাৰ যোনটো ইংৰাজী সেইটো অলপ টান বিশেষকৈ অসমীয়া মাধ্যমত যোনখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়ে এতিয়া তুমি নিজে অসমীয়া মাধ্যমত তুমি পঢ়ি আহিছা চ' এইটো যে ইংৰাজী ভাষাৰ ওপৰত আয়ত্বটো তুমি আনিলা কেনেকৈ অলপ ক'বা নেকি হয় মানে প্ৰথম অৱস্থাত মোৰ কাৰণেও বহুত বেছি টান হৈছিলে দা হিন্দুখন কিন্তু প্ৰথম অৱস্থাত ধৰক অলপ পঢ়াৰ পিছত যদি কিছুমান ৱৰ্ড আহে সেইবিলাক আমি লগালগ গুগল চাই ল'লোঁ তাৰ মিনিংটো কি হয় কিন্তু অকণমান কষ্ট কৰিব লগা হয় কিন্তু 2-3 মাহ বা 5 মাহ যদি তেওঁ কষ্ট কৰে তাৰপিছত সেম ৱৰ্ডবিলাকে আহি যাব যত্ন কৰিলে ৰত্ন পায় গতিকে তাৰপিছত বস্তুখিনি অকণমান ইজি হৈ যায় আৰু মই ভাবোঁ যিহেতু চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনটো যেতিয়া ক্লিয়াৰ কৰিব যোনটো জব পাব বা যোনটো তেওঁ ছাৰ্ভিচেছ পাব সেই ছাৰ্ভিচেছটোৰ এটা নিজস্ব ষ্টেণ্ডাৰ্ড আছে গতিকে সেই লেভেলটো এচিভ কৰিবৰ কাৰণে তেওঁ অভিয়াছলি কষ্টখিনি কৰিব লাগিব মানে গতিকে মই যিসকলে এই পডকাষ্টটো চাব সকলোকে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকে শ্বৰ্টকাটটো ইউজ নকৰিব শ্বৰ্টকাটটো ইউজ কৰি মেবি আপোনালোকে শ্বৰ্ট টাইমৰ কাৰণেহে ছাকচেছটো পাব কিন্তু যদি ধৰক আপোনালোকে এটা লাইফ টাইম ছাকচেছ বিচাৰে বেটাৰ হয় কি আপোনালোকে এটা প্ৰপাৰলি যাওক গোটেই বস্তুখিনি কম্প্ৰিহেনচিভলি যাওক তেতিয়া আই থিংক ৰিজাল্টটো আপোনালোকৰ কাৰণে ভাল হ'ব আৰু ৰিজাল্টটো লং টাৰ্মৰ কাৰণে থাকি যাব মানে যোনটো কমফৰ্ট জ'ন বুলি কয় চ' ইউ হেভ টু কাম আউট অফ ইয়ৰ কমফৰ্ট জ'ন অলপ কষ্ট কৰিবই লাগিব আচ্ছা এতিয়া দেৱব্ৰত মোক তুমি কোৱাচোন যে এতিয়া অসমখনত বহুত সমস্যা মানে ধৰা জাষ্ট লাইক এনি আদাৰ ৰাজ্য বা জাষ্ট লাইক এনি আদাৰ ষ্টেট অসমতো বহুত ধৰণৰ সমস্যা আছে চ' তুমি এজন প্ৰশাসনিক বিষয়া হোৱাৰ পিছত বা তোমাৰ এতিয়া আমাৰ যোনখন সোণৰ অসম বা তোমাৰ সোণৰ অসমখন কেনেকুৱা আৰু সেই সোণৰ অসমত তুমি কেনেকুৱা ধৰণৰ কণ্ট্ৰিবিউশ্যন বা কেনেকুৱা ধৰণৰ তুমি এটা যোগদান বা কেনেকুৱা ধৰণৰ তোমাৰ ৰোলটো কি থাকিব সেই সোণৰ অসমখন গঢ়োতে হয় মানে প্ৰথম কথা আমি এতিয়া মই একচুৱেলি যোনটো বিভাগত চিলেকশ্যন হৈছোঁ সেইটো হৈছে আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ খুব ধুনীয়া বিভাগ এইটো হয় গতিকে মই যিমানখিনি গম পাইছোঁ যে আমাৰ গোটেই চাকৰি কাৰ্যকালখিনি আমাৰ যিখিনি নগৰ বা এনেকুৱা নগৰবিলাকৰ লগতে আমাৰ সেইখিনি কৰিব লাগিব গতিকে বৰ্তমান হৈছে আমাৰ ইণ্ডাষ্ট্ৰিৰ যুগ আমাৰ আৰ্বানাইজেশ্যনটো বহুত বেছিকৈ বাঢ়িছে মানে মানুহবিলাক মডাৰ্ণ হৈছে ছ'চাইটিখন মডাৰ্ণ হৈছে গতিকে মডাৰ্ণ ছ'চাইটিখনত বা আৰ্বানাইজেশ্যনৰ যোনটো এতিয়া যুগ হয় সেয়াত যিখিনি মানুহবিলাকৰ নিডছবিলাক বাঢ়িছে বা অভাৰঅল মানুহবিলাকৰ নিডছবিলাকৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত আমাৰ নেচাৰ যিটো আমাৰ মাদাৰ নেচাৰ বুলি আমি কওঁ মানে তেওঁ ইম্পেক্টটো হৈছে নেগেটিভলি আৰু ক'ৰবাত পজিটিভলি গতিকে মই কেইটামান বস্তু ভাবিম যে মই কেইটামান বস্তু অলৰেডি ভাবিছোঁ যিহেতু আপুনি প্ৰশ্নটো সুধিছে মানে অসমত আমি ভাবোঁ যে অসমৰ যিখিনি সমস্যা নিবনুৱা সমস্যা এটা বহুত ডাঙৰ
ডাঙৰ এটা আনএমপ্লয়মেণ্ট এটা বহুত ডাঙৰ এটা ইছ্যু আছে আমাৰ হাতৰ ৰিচোৰ্চেছ আছে এনেকুৱা নহয় যে আমাৰ ৰিচোৰ্চেছ নাই বাট ৰিচোৰ্চেছখিনি আমাৰ যোনটো অপটিমাম লেভেল অফ ইউটিলাইজেশ্যন বুলি আমি কওঁ ইকনমিক্সত তো অপটিমাম লেভেল অফ ইউটিলাইজেশ্যনটো ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ হোৱা নাই আমাৰ ওচৰত মেন পাৱাৰ্ছবিলাক আছে বাট আমাৰ ওচৰত ইউথবিলাক আছে যোনটো আমি কওঁ যে আমাৰ কিন্তু আমাৰ ইউথবিলাক স্কিল হোৱা নাই স্কিল হোৱা নাই গতিকে ক'ৰবাত নহয় ক'ৰবাত আমি সেইবোৰ অলপ লেগ কৰি আছোঁ সেইটো মই এটা বস্তু দেখিছোঁ তাৰপিছত আমি যদি কওঁ আমাৰ যোনটো পলিউশ্যন লেভেল আমি যদি মিউনিচিপালিটিবিলাকে যদি চাওঁ আমি যদি টাউনবিলাক যদি চাওঁ বহুত ডাম্পিং গ্ৰাউণ্ডছ হৈ পৰিছে চ' যিখিনিয়ে লং টাৰ্ম গোটেই ইক'চিষ্টেমটোক বেয়া কৰি আছে গতিকে সেইখিনি বস্তুটো কাম কৰিব লগা আছে আৰু যদি মোৰ মতে কাম কৰোঁ বুলি ভাবিলে আমি কাম কৰিব পাৰোঁ বহুতখিনি অপৰচুনিটিজ আছে এতিয়া ধৰক বহুতবিলাক CSRও কৰে বহুতবিলাক কৰ্পৰেট আজিকালি আমাৰ অসমত আহিছে চ' তেওঁলোকৰ পৰা বহুত বেছি এটা মানে ফাণ্ডৰ ৰিকুৱাৰমেণ্ট নাথাকে এটা মিনিমাম লেভেলত কাম কৰিব পাৰি কিন্তু তাহাঁতৰ অলৰেডি মই জনামতে এটা CSR তাহাঁতৰ এটা ৰিজাৰ্ভ ফাণ্ড থাকেই এক্সেক্টলি হয় গতিকে তেওঁলোক সেইখিনি বস্তু আমি ইউটিলাইজ কৰিব পাৰোঁ কিন্তু আৰু যদি আমি এৱাৰনেছটো ক্ৰিয়েট কৰিব লাগিব পাব্লিকবিলাকক এৱাৰনেছ এতিয়া আমি যদি গুৱাহাটীৰ কথাই যদি চাওঁ গুৱাহাটীৰ ড্ৰেইনবিলাক আপোনাৰ গোটেই বটলেৰে ভৰি আছে গতিকে চৰকাৰে যিমানেই নকৰক কিয় পাব্লিকৰ পৰা ছাপৰ্টটো লাগিব পাব্লিকৰ ছাপৰ্টটো লাগিবই গতিকে সেইখিনি বস্তু আমি কৰিব লাগিব এৱাৰনেছটো ক্ৰিয়েট কৰিব লাগিব আৰু মই ভাবোঁ যিহেতু আমাৰ যোনটো নতুন জেনেৰেশ্যন হয় নতুন জেনেৰেশ্যনটোৱে নিশ্চয়কৈ যোনটো আমি ছাষ্টেইনেবিলিটিৰ কথাটো পাতিয়ে থাকোঁ এতিয়া ছাষ্টেইনেবিলিটি আমাৰতো ডে টু ডে টপিকে হৈ গৈছে কনভাৰচেশ্যনত নিশ্চয়কৈ সেইখিনি বস্তু ভাবিব আৰু তেতিয়া আমি ডেফিনেটলি আমি সকলোৱে এখন সোণৰ অসম গঢ়িব পাৰিম বুলি মই ভাবোঁ আচ্ছা তুমি এতিয়া আমি সকলোৱে জানো এই এক্সামটোত বিশেষকৈ চিলেবাছ চেঞ্জ হোৱাৰ পাছৰ পৰা আনচাৰ ৰাইটিঙৰ ভেলু বহু পৰিমাণে বাঢ়ি গ'ল নিশ্চয় চ' আনচাৰ ৰাইটিং কিমান গুৰুত্বপূৰ্ণ বুলি ভাবা এক নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো হ'ল তুমি আনচাৰ ৰাইটিঙৰ কাৰণে তুমি কি কৰিছিলা বা আনচাৰ্ছবিলাক আৰু ডেভেলপ কৰাৰ কাৰণে আৰু তোমাৰ মানে এতিয়া তুমি যোনটো ষ্টেণ্ডাৰ্ড অফ আনচাৰ্ছ এই ষ্টেণ্ডাৰ্ডটোক আৰু ওপৰলৈ লৈ যোৱাৰ কাৰণে তুমি কি পদ্ধতি মানে তুমি এডপ্ট কৰিছিলা আনচাৰ ৰাইটিঙৰ যিটো আপুনি প্ৰথম প্ৰশ্ন যে গুৰুত্বটো কিমান মইতো কম বহুত বেছিয়ে গুৰুত্ব আছে আনচাৰ ৰাইটিঙে কাৰণ মেইনছ এক্সামিনেশ্যনটোৱে আমাৰ মেইনছৰ যোনটো ৰিটেন এক্সামিনেশ্যন সেই ৰিটেন এক্সামিনেশ্যনটোৱে ডিচাইডিং ফেক্টৰ ৰোল প্লে কৰে লিষ্টত নাম থাকিব নে নাথাকে গতিকে যেতিয়া আমাৰ মেইনছ আনচাৰ ৰাইটিঙৰ কথা আহে মই মানে প্ৰিপেৰেশ্যনৰ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ 2020 তাৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাৰ অলপ দিনৰ পিছতে মই আনচাৰ ৰাইটিঙত ফ'কাছ দিয়া আৰম্ভ কৰিছিলোঁ মই ধৰক 2020ৰ পৰা 20ৰ মে'ৰ পৰা প্ৰিপেৰেশ্যন কৰিছোঁ 2020ৰ লাষ্টৰ মানৰ পৰা মই আনচাৰ লিখিব আৰম্ভ কৰিছোঁ প্ৰথম আনচাৰবিলাক মোৰ বহুত বেছিয়ে বেয়া আছিল মানে মোৰ এতিয়া যদি আছে আনচাৰবিলাক এতিয়াও যদি মই চাওঁ মানে নিজকে ভাবোঁ মানে এইবিলাক কি হয় মানে কিন্তু লাহে লাহে ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন হয় বা ইম্প্ৰুভমেণ্টটো লাহে লাহে আহিলে তাৰপিছত আমি আচলতে কি হয় আমি বহুতে আনচাৰ ৰাইটিংটোক মানে আমি নেগলেক্ট কৰোঁ আমি আনচাৰ ৰাইটিংটোক নেগলেক্ট কৰিব নালাগে আনচাৰ ৰাইটিংটো কৰাৰ লগতে আৰু এইটো নেচেচাৰী যে আনচাৰটো ইভালুৱেট কৰাব লাগে যদি ধৰক মই এতিয়া আনচাৰ লিখিলোঁ মই এইটো গম নাপাম যে মোৰ আনচাৰটো আপ টু দ্য মাৰ্ক হৈছেনে নাই হোৱা ইয়াতে কি এড অন আছে বা কি ইয়াতে মই কৰিব লগা আছে গতিকে সেইটো কাৰণে মই ভাবোঁ যে আনচাৰটো আমি প্ৰপাৰলি ইভালুৱেট কৰাব লাগে আৰু তাৰ কাৰণে আমি টেষ্ট চিৰিজত জইন কৰিব লাগিব যোনবিলাক আমাৰ আনচাৰ ৰাইটিঙৰ টেষ্ট চিৰিজ হয় মানে এই এক্সামিনেশ্যনটোৰ কেইটামান বস্তু ইম্পৰ্টেঞ্চ বহুত বেছি আছে প্ৰথম কথা প্ৰিলিমছৰ টেষ্ট চিৰিজটো দিবই লাগিব বিকজ প্ৰিলিমছৰ টেষ্ট চিৰিজটো সেই এনভাইৰনমেণ্টৰটো দিলেহে ৰিয়েল লাইফ এক্সামত গৈ তেওঁ সেই বস্তুটো কৰিব পাৰিব তাতকৈও ইম্পৰ্টেণ্ট কথা মেইনছৰ আনচাৰ ৰাইটিং বা মেইনছৰ টেষ্ট চিৰিজ যিমানে তেওঁ টেষ্ট চিৰিজ দিব সিমানে তেওঁৰ ৰাইটিং এবিলিটিটো বাঢ়িব ৰাইটিং স্পীডটো বাঢ়িব যিহেতু আমি 3 আৱাৰ্ছত 4000 ৱৰ্ড লিখিব লাগে গতিকে সেইটো বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আৰু যদি আমি এটাও কুৱেশ্যন লিখিছোঁ এখন পেপাৰত তেতিয়া আমাৰ মানে প্ৰবেবিলিটিটো কমি যায় ফাইনেল লিষ্টত নাম অহাৰ গতিকে সেইখিনি বস্তু কৰিব লাগিব গতিকে আনচাৰ ৰাইটিংটোৱে মই ভাবোঁ এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আৰু আনচাৰ ছাপ'জ তেওঁ এবাৰ লিখিলে যোনবিলাক এছপাইৰেণ্টে ভিডিঅ'টো চাব তেওঁলোকে যেতিয়া আনচাৰবিলাক লিখিব আনচাৰবিলাক মই ভাবোঁ মোৰ মতে তেওঁলোকে আনচাৰবিলাক ইভালুৱেট কৰাওক তেওঁলোকৰ মেণ্টৰশ্বিপ তেওঁলোকে যদি টেষ্ট চিৰিজত জইন কৰিছে বা যদি কোনোবা পাৰ্চনেল মেণ্টৰশ্বিপ লৈছে বা যোনটো কোচিং ইনষ্টিটিউটে তেওঁলোকে এনৰল হৈছে তেওঁলোকে ইভালুৱেট কৰক ইভালুৱেট কৰাৰ পিছত তেওঁলোকে তাতে চাওক যে তেওঁ কি ফিডবেক দিছে আৰু সেই ফিডবেকবিলাকৰ ওপৰত কাম কৰক আৰু আনচাৰবিলাকত ডাটা
ফেক্ট ডাটা আৰু ফেক্ট যিমানে পাৰে তেওঁলোকে দিয়ক আপডেটেড ডাটা দিয়ক আনসাৰবোৰ এনৰিচ কৰক আৰু ভেলু এডিশ্যন কৰক আৰু আনসাৰবিলাক এতিয়া কাৰেণ্ট চিনাৰিওটোৰ লগত লগ লগাই দিয়ক এতিয়া ধৰক আমি যদি যিকোনো আনসাৰ আমাৰ এতিয়া সাস্টেইনেবল ডেভেলপমেন্ট গোল চলি আছে 2030 টাৰ্গেট চলি আছে সো আমাৰ যদি আনসাৰবোৰ যদি আমি সেই এংগলটো লিখিব পাৰো তেতিয়া আমাৰ ভাল হয় বা এতিয়া আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে বাই দ্য এণ্ড অফ 2047 আমাৰ ইণ্ডিয়াক এখন ডেভেলপ নেশ্যনৰ কাৰণে কথা কৈছে যোনটো আমি যদি আনসাৰবিলাক যদি আমি সেই এংগুলত লগাব পাৰোঁ তেতিয়া মই ভাবোঁ অলপ মানে তেওঁলোকৰ স্কোৰিং কৰাৰ প্ৰবেবিলিটি হাই হৈ যায় সো সেই তেওঁলোকে সেইমতে কৰিবখিনি পাৰে মানে ধৰা এতিয়া যোনখিনি চলি আছে বা যোনখিনি এতিয়া আগতেও হৈ গ'ল সেই বস্তুখিনিক বা যোনখিনি কনচেপ্ট থিয়ৰিটিকেল কনচেপ্টক আমি এতিয়া যোনখিনি চলি আছে তাৰ লগত আমি কেনেকৈ লিংক কৰিব লাগে সেইটোৱে আচ্ছা এতিয়া তুমি কোৱাচোন তুমি দৈনন্দিনভাৱে বা তুমি কিমান সময় দিব লাগে বুলি ভাবা এজন এছপিৰেণ্টে দৈনন্দিনভাৱে কিমান সময় দিয়াটো বাধ্যতামূলক হয় মিনিমাম হয় মানে বাধ্যতামূলক বুলি যদি একো নাথাকে একচুৱেলি সব সকলোৰে ওপৰত ডিপেণ্ড কৰে মানে এতিয়া যদি কিছুমান এছপাইৰেণ্ট থাকে যোনসকল এছপাইৰেণ্টে কথাবোৰ বহুত জল্দি বুজি পায় বহুত জল্দি কেপচাৰ কৰিব পাৰে তেওঁলোকৰ বা সেইটো যদি আমি কওঁ তেওঁলোকৰ প্ৰডাক্টিভিটিটো বেছি হয় তেওঁলোকৰ প্ৰডাক্টিভিটি বেছি হ'লে তেওঁলোকে কম টাইমতো বহুতে ক্লিয়াৰ কৰি দিয়ে এক্সাম্পল আমাৰ ওচৰত আছে আৰু যদি আমি এতিয়া মই এনেকুৱা এজন ষ্টুডেণ্ট আছিলোঁ মোক অকণমান টাইম লাগে মই মানে এবাৰ দুবাৰটো মোক লাগে যিকোনো এটা বস্তু বুজি পাবৰ কাৰণে কিন্তু 3 নম্বৰ বাৰ মানে মই সেই বস্তুটো আৰু নাপাহৰো তো মোৰ মানে সেইটো আছিলে মই বেছি ৰিভিজন মোক বেছিকৈ নালাগে কিন্তু এবাৰ বুজিবৰ কাৰণে অকণমান টাইম লওঁ গতিকে মই প্ৰথম অৱস্থাত আপোনাৰ 8-9 ঘণ্টাকৈ পঢ়িছিলোঁ প্ৰথম যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ কিন্তু তাৰপিছত অলপ দিন যেতিয়া মই প্ৰিপেৰেশ্যনত বেছিকৈ ইনভলভ হৈ গৈ আছোঁ তেতিয়া মোৰ পঢ়াৰ এমাউণ্ট মানে ধৰক টাইমটো বাঢ়ি গৈছিলে মোৰ ডেইলি 12 আৱাৰ 13 আৱাৰ্ছলৈকে পঢ়িছিলোঁ কিন্তু তেনেকৈ 2 বছৰমান পঢ়াৰ পিছত আকৌ টাইমটো লাহে লাহে কমি গ'ল মানে মই এইটোৱে আপোনাক ক'ব বিচাৰিছোঁ যে মোৰ মানে মই যিমানটো লেভেললৈকে নিজে গম পাই আছোঁ যে ইমানটো লেভেলক মোক লাগে আৰু যদি মই ফিল কৰিছোঁ যে মোক 6 ঘণ্টা লাগে মই 6 ঘণ্টা পঢ়িছোঁ বা 8 ঘণ্টা লাগে মই 8 ঘণ্টা পঢ়িছোঁ কিন্তু কিমান টাইম পঢ়িছে সেইটোতকৈ বেছি মেটাৰ কৰে তেওঁ কিমান পঢ়িছে মানে সদায় পঢ়িছে নে নাই কনচিষ্টেঞ্চি মানে কেনেকৈ পঢ়িছে আৰু তেওঁ কিমান মানে ধৰক ৰেগুলাৰ কিমানকৈ পঢ়িছে তেওঁ বোলে 6 ঘণ্টাই পঢ়িছে কিন্তু তেওঁ 6 ঘণ্টাৰ মাহটোত গোটেই 30 দিনে 6 ঘণ্টাকৈ পঢ়িছেনে নে তেওঁ মাত্ৰ 15 দিনে 6 ঘণ্টা পঢ়িছে আৰু আগতে যে আমি সৰু থাকোঁতে মা দেউতাহঁতে কয় বুজি পঢ় সঁচাকৈ এইটো এক্সামত বুজি পঢ়িব লাগেনে একজেক্টলি মানে কনচেপচুৱেল ক্লেৰিটিটো লাগিবই গতিকে সেইটোৱে বুজি পোৱা যদি কোনোবাই মুখস্থও কৰিছে এইবাৰ পেপাৰখন চালে গমেই পাব তেওঁলোকে মুখস্থ কৰিটো পাছ কৰিবলৈ অকণমান অসুবিধা অলপ অসুবিধা হ'ব হয় এতিয়া ধৰা বহুতে কয় যে ইংলিছ মিডিয়ামত পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে এই এক্সামটো ক্ৰেক কৰা ইজি হৈ যায় চ' তুমি যিহেতু নিজে অসমীয়া মিডিয়ামত তুমি পঢ়ি অহা চ' তুমি কি ক'ব খোজা এইবিলাক অপপ্ৰচাৰ নে সঁচাকৈ কিবা ৱেইটেজ আছে এইবিলাকৰ নাই মানে একচুৱেলি কি হয় কথাটো যদি কোনোবাই ইংলিছ মিডিয়ামত পঢ়োঁ বোলে মানে ধৰক স্কুলিং বা তেওঁ কৰি আহিলে স্কুলিং বা তেওঁলোকৰ গ্ৰেজুৱেশ্যনখিনি ইংলিছ মিডিয়ামত কৰিলে আৰু যদি এক্সামিনেশ্যনটো তেওঁ ইংলিছ মিডিয়ামতে লিখে তেওঁলোকৰ কাৰণে অলপ এটা এডভান্টেজ থাকে যে তেওঁলোকে কি হয় কিছুমান বস্তু তেওঁলোকে অলৰেডি আগতে পাই আহিছে কিন্তু মই যিহেতু আছামিজ মিডিয়ামৰ পৰা আহিছিলোঁ কিন্তু মোৰ কাৰণে প্ৰথম অৱস্থাত অকণমান কষ্ট হৈছিলে বহুত বেছিও নহয় সেইখিনি কষ্ট মানে ধৰক আপুনি কৰি যাব লাগিব সেইখিনি কষ্ট অভাৰকাম কৰিব লাগিব মানে মই সেইটোক চেলেঞ্জেছ বুলি নাভাবোঁ মই সেইটোক আপোনাৰ এটা সৰু বেৰিয়াৰ বুলিহে ভাবোঁ তো সেই বেৰিয়াৰটো এচিভ কৰাটো মানে হৈ যাব যদি তেওঁ ধৰক অকণমান নিজাকে পুছ কৰে ডেফিনেটলি হৈ যাব আৰু আপুনি অকণমান আগতে এটা কথা কৈছিলে কমফৰ্ট জোনৰ পৰা ওলাব লাগিব গতিকে সেইটোৰ ভিতৰতে পৰিব তেওঁ কমফৰ্ট জোনৰ পৰা ওলাবই লাগিব গতিকে পাৰে মানে ইয়াতে অসম্ভৱ বা এনেকুৱা কোনো কথা নাথাকে নিশ্চয়কৈ পাৰিব তেওঁ যদি এতিয়া কোনোবা ষ্টুডেণ্ট থাকিব তেওঁ আমাৰ এতিয়া CSAPতে আমি বহুত পঢ়াই থাকোঁতে আমি বহুত এনেকুৱা ষ্টুডেণ্ট পাই আছোঁ যোনে আছামিজ মিডিয়ামত তেওঁলোকে প্ৰিফাৰ কৰে তো তেওঁলোকক যদি একেটা বস্তু আমি ইংলিছত লিখিব দিওঁ তেওঁলোকে নোৱাৰে কিন্তু ছেইম বস্তুটো তেওঁলোকক যদি আছামিজত লিখিব দিওঁ তেওঁলোকে খুব ধুনীয়াকৈ সেইটো প্ৰেজেণ্ট কৰিব পাৰে গতিকে সেইটো তেওঁলোকৰ নিজৰ এবিলিটিৰ ওপৰতো কথা থাকে বা গতিকে এনেকুৱা কোনো কথা ভাবিব নালাগে যিসকলে চাই আছে তেওঁলোকে ভাবিব নালাগে যে আমি ইংলিছ মিডিয়ামৰ পৰা আহিছোঁ আমাৰ কি প্ৰব্লেম হ'ব বা আমি নাপাম নেকি বা আছামিজ মিডিয়ামৰ পৰা আহিছোঁ এনেকুৱা কোনো কথা নাই আপোনালোকে যিয়ে কৰে ভালকৈ কৰক আছামিজতো লিখিব পাৰোঁ ইংলিছতো লিখিব পাৰোঁ বা যিয়ে কৰে ভালকৈ কৰক গিভ ইউৰ বেষ্ট আমি ইতিমধ্যে পডকাষ্টৰ অন্তিম খণ্ডলৈ আহি পাইছোঁ চ' মই এইখিনিতে আমাৰ গেষ্ট দেৱব্ৰত শৰ্মা ডাঙৰীয়াক দুই এষাৰ ক'বলৈ ক'ম আপুনি শ্ৰোতাখিনিৰ কাৰণে বা তুমি আমাৰ শ্ৰোতাসকলৰ কাৰণে তাহাঁতক কিবা এটা বাৰ্তা দিব খুজিছে নেকি বা বিশেষকৈ যোনখিনি এক্সপিৰিয়েঞ্চে এইবাৰ প্লেনিং কৰি আছে দিম বুলি এক্সামটো হয়
মানে এতিয়াতো এক্সাম আমাৰ আহি পালেহিয়ে মাৰ্চত এক্সাম হ'বই গতিকে যিসকল এছপাৰেণ্টে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন অলৰেডি কৰি আছে বা তেওঁলোকে এবাৰ দুবাৰ এটেম্প দিছে বা তেওঁলোকৰ ক্লিয়াৰ হোৱা নাই মই তেখেতসকলে জাষ্ট এইটোৱে ক'ব বিচাৰিছোঁ যে এই যিটো জাৰ্ণি হয় এই যিটো প্ৰচেছ হয় এই প্ৰচেছটোত কেতিয়াবা অকণমান সময় লাগে কিছুমানৰ কাৰণে একেবাৰতে ক্লিয়াৰ হৈ যায় কিছুমানৰ কাৰণে 2 বছৰ 3 বছৰ লাগে কিন্তু মই এটা বস্তু পাৰ্চনেলিও চাইছোঁ যে যিসকলৰ এবছৰতে ক্লিয়াৰ হৈ যায় তেওঁলোকৰ ৰিয়েলিটিত এবছৰতে ক্লিয়াৰ নহয় তেওঁলোকৰ প্ৰিপেৰেশ্যনটো 4 বছৰ বা 5 বছৰ বা চলি থাকে মানে আৰু এটা কাহিনী থাকে কিন্তু এটেম্পটোহে এবাৰ দিয়ে একেটা এটেম্পতে হৈ যায় গতিকে তেওঁলোকে ধৰক যিসকলে ফেইলিয়াৰ্ছ পাইছে তেওঁলোকেও ডিমোটিভেট হোৱাৰ প্ৰয়োজনীয়তা নাথাকে তেওঁলোকৰ অকণমান মনটো বেয়া লাগিলেও তেওঁলোকে পুনৰ এটা নতুন উৎসাহ নতুন উদ্যম লৈ পেলাই আকৌ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে নিশ্চয়কৈ তেওঁলোকেও ছাকচেছ হ'ব আৰু ময়ো বহুত বেছি ফেইলিয়াৰ্ছ পাইছোঁ আৰু যিসকলে নতুনকৈ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিছে তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে তেওঁলোকে প্ৰথমতে ভাল ধৰণে চিলেবাছখন বুজক আৰু যোনটো আমাৰ এক্সামিনেশ্যনৰ যোনটো পেটাৰ্ণ হয় কুৱেশ্যনবিলাকৰ ডিমাণ্ডটো চাওক কুৱেশ্যনৰ পেটাৰ্ণবিলাক চাওক কি ধৰণে আহিছে আৰু সেইমতে ষ্টাডিটো কৰক ষ্ট্ৰেটেজি এটা বনাওক এটা প্ৰপাৰ ষ্ট্ৰেটেজি বনাওক যিকোনো বস্তু পঢ়ি থাকিব কোনো প্ৰয়োজন নাথাকে যিখিনি এক্সামিনেশ্যনত আহে বা যোনটো আমি এতিয়া APSC বুলি ক'লেতো গোটেইখিনি বস্তু চানৰ আণ্ডাৰত থকা গোটেইখিনি বস্তু ষ্টিল আমি প্ৰিভিয়াছ ইয়েৰৰ পেপাৰখন চাই এটা এনালাইচিছ এটা উলিয়াব পাৰোঁ যে সেইটো কৰিলে আই থিংক বেটাৰ হ'ব আৰু তেতিয়া আৰু যদি অকণমান কেতিয়াবা যদি মনটো বেয়াও লাগে বা ডিপ্ৰেশ্যনো আহে সেইখিনি নৰ্মেল হয় আহে বহুতৰে গতিকে সেইবিলাক বস্তু লগৰ ফ্ৰেণ্ডৰ লগত কথা পাতক মা দেউতাৰ লগত কথা পাতক ফেমিলিৰ লগত টাইম দিয়ক তেতিয়া লাহে লাহে সেই বস্তুখিনি নাইকিয়া হৈ যাব আৰু কিহৰ কাৰণে প্ৰিপেৰেশ্যনটো আহিছে কিহৰ কাৰণে প্ৰিপেৰেশ্যনটো কৰিছে নিজৰ যোনটো গ'ল আছিলে ডিটাৰমিনেশ্যনটো ঠিক ৰাখক নিজৰ গ'লটো সদায় ফ'কাছ কৰক আৰু কনচিষ্টেণ্টলি পঢ়ক একেদিনাই বহুতখিনি পঢ়িব নালাগে সদায় পঢ়ি থাকক অকণমানকৈ পঢ়ি থাকক ৰিভিজনটো কৰি থাকক নিশ্চয়কৈ এদিন ভাল ফলাফল পাব হয় মই এইখিনিতে দেৱব্ৰত তোমাক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ তুমি যে আজি আমাৰ মাজত আহি উপস্থিত হৈছাহি আৰু মই তোমাক পুনৰবাৰ ঢেৰ অভিনন্দন জনাইছোঁ যে তুমি এনেকুৱা এটা টান এক্সাম এইটো বহুতে অসমৰ টাফেষ্ট এক্সাম বুলিও কয় এই এক্সামটোত যে তুমি ইমান ধুনীয়াকৈ উত্তীৰ্ণ হ'ব পাৰিছা আৰু এইখিনিতে আমি আমাৰ পডকাষ্টটো সামৰণি মাৰিছোঁ থেংক ইউ অল ফৰ ৱাচিং দিছ পডকাষ্ট কিপ ৱাচিং দ্য পডকাষ্ট এণ্ড অল দি আদাৰ ভিডিঅ'জ অফ CACP IAS Academy নমস্কাৰ